সুদখোৰ আৰু জালিয়াতি চক্ৰৰ বিৰুদ্ধে কঠোৰ হৈছে নগাঁও আৰক্ষী। নগাঁও সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নগাঁৱৰ কুখ্যাত সুদখোৰ ইমৰান হুছেইন ওৰফে ইৰাণক। এই ইমৰান ওৰফে ইৰাণৰ কথা নগাঁও জিলাৰ প্ৰতিগৰাকী ব্যক্তিয়ে জানে। ইমৰান ওৰফে ইৰাণ বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত এগৰাকী প্ৰভাৱশালী ব্যক্তি আছিলে। নগাঁও চহৰৰ বহু সম্পত্তি ইমৰান হুছেইন ওৰফে ইৰাণে দখল কৰাৰ অভিযোগ আছিলে। বিগত সময়ছোৱাত বহু লোকক 15% সুদত ধন দি সৰ্বশ্ৰান্ত কৰিছিলে ইমৰান ওৰফে ইৰাণে। কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া সুদখোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ দিলে তাৰ পিছতে হঠাৎ ৰহস্যজনকভাৱে ইমৰান হুছেইন ওৰফে ইৰাণ নগাঁৱৰ পৰা অন্তৰ্ধান হৈছিলে। বহু কথা শুনিবলৈ পোৱা যায় যে ইমৰান হুছেইনে কেৱল নগাঁৱতেই নহয় গুৱাহাটী বা দেশৰ বিভিন্ন প্ৰান্তত সম্পত্তি ক্ৰয় কৰি থৈছে সুদৰ টকাৰে। আৰু এই ইমৰান হুছেইনে বিগত সময়ছোৱাত ইমৰান হুছেইনক নগাঁৱৰ IPS আনন্দ মিশ্ৰ যেতিয়া নগাঁৱৰ আৰক্ষী অধীক্ষক আছিলে ইমৰান হুছেইনক গ্ৰেপ্তাৰ কৰি প্ৰায় এসপ্তাহ জিম্মাত লৈছিলে আৰু বিভিন্ন তথ্য উলিয়াইছিলে। তাৰ পিছত ইমৰান হুছেইনৰ পৰা ইৰাণক পুনৰ আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰিছিলে। কিন্তু জেলৰ পৰা ওলাই অহাৰ পিছত ইমৰান ওৰফে ইৰাণে একেই কাৰবাৰ কৰিছিলে, একেই তেওঁ ব্যৱসায় কৰিছিলে। বিভিন্ন লোক সৰ্বশ্ৰান্ত হৈছিলে। নগাঁৱৰ বহু লোকে, বহু চাকৰিয়াল, বহু ব্যৱসায়ীয়ে অধিক সুদত ইৰাণক ধন দি পেলাই সৰ্বশ্ৰান্ত হৈছিলে। আৰু তাৰ পিছত যেতিয়া জেলৰ পৰা ওলাই অহাৰ পিছত ইমৰান হুছেইন ওৰফে ইৰাণে পুনৰ গোপনে এই ব্যৱসায় আৰম্ভ কৰিছিলে। শেহতীয়াকৈ কাজী মাজিদ নামৰ এগৰাকী যুৱক, যিগৰাকী যুৱকৰ ঘৰ হৈছে চামগুৰিৰ গেৰুৱামুখত, সেইগৰাকী যুৱকে তেওঁৰ পুত্ৰৰ চিকিৎসাৰ বাবে 6 লাখ টকা সুদলৈ লৈছিলে। আৰু সেই 6 লাখ টকা সুদলৈ লোৱাৰ পিছত কাজী মছিদে সেই টকা যেতিয়া মূল ঘূৰাই দিছিলে, তেওঁক জমা দিয়া হৈছে, তেওঁক দিছিলে মাত্ৰ 5,52,000 টকা। আৰু তাৰে বাকী যি 48,000 টকা আছিলে সেয়া ইমৰান ওৰফে ইৰাণে ইঞ্চুৰেঞ্চৰ বাবদ লোৱা বুলি কৈ পেলাই কাটি ৰাখিছিলে। কিন্তু এই 6 লাখ টকাৰে 15% সুদ লৈছিলে। আৰু শেহতীয়াকৈ সেই যুৱকজনৰ যিখন গাড়ী আছিলে XUV, মই দেখুৱাইছো এখন গাড়ী ইয়াতে আছে নগাঁও সদৰ থানাত বৰ্তমান নগাঁও আৰক্ষীয়ে জব্দ কৰি আনিছে। এইখন যিখন ক'লা ৰঙৰ XUV যি 2.0 A02AU 188 এই যিখন গাড়ী, এইখন হৈছে কাজী মছিদৰ গাড়ী। এই গাড়ীখন ইমৰান ওৰফে ইৰাণে জালি বিক্ৰীপত্ৰ বনাই এই গাড়ীখন ৰাখি থৈছিলে। কিমান চাওক এক ভয়ংকৰ অপৰাধী এইগৰাকী। আৰু তেওঁৰ বিৰুদ্ধে যদি কোনোবাই বাতৰি পৰিৱেশন কৰে তেনেহ'লে আদালতৰ ভয় দেখুৱাই বা বিভিন্ন গোচৰৰ ভয় দেখুৱাই পেলাই তেওঁ সাংবাদিককো ভয় ভাবুকি খোৱাৰ চেষ্টা কৰে। তাৰ পিছতে নগাঁও সদৰ আৰক্ষীয়ে এই বিষয়ে গম পোৱাৰ পিছত নগাঁও সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাস কঠোৰ হয়। নগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই ইমৰান ওৰফে ইৰাণৰ এই যি সুদৰ কাৰবাৰৰ নামত যি ভণ্ডামি, যি গুণ্ডামি, সেয়া বন্ধ কৰাৰ বাবে কঠোৰ নিৰ্দেশ দিয়ে। আৰু নগাঁও সদৰ আৰক্ষীয়ে অৱশেষত ইমৰান হুছেইন ওৰফে ইৰাণক পুনৰ গ্ৰেপ্তাৰ কৰিছে। আৰু আজিয়ে হয়তো ইমৰাণক আদালতত হাজিৰ কৰি হয়তো জিম্মাত ল'ব, নহয়তো জেললৈ প্ৰেৰণ কৰিব। নগাঁও আৰক্ষীয়ে যি কঠোৰ পদক্ষেপ লৈছে তাক নগাঁও ৰাইজে প্ৰশংসা কৰিছে। কিন্তু মই পুনৰ কৈছো, ইমৰান হুছেইন ওৰফে ইৰাণ সংবাদ মাধ্যমত এই ইৰাণৰ নাম সকলোৱে জানে। বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত নগাঁৱত ব্যাপক গুণ্ডামি কৰিছিলে। নগাঁৱৰ বহু ঠাইত সম্পত্তি ক্ৰয় কৰিছিলে, নামে বেনামে বহু সম্পত্তি কৰিছিলে। কেৱল মাত্ৰ নগাঁৱত নহয়, দেশৰ বিভিন্ন প্ৰান্তত সম্পত্তি ক্ৰয় কৰাৰ অভিযোগ আছে। ইমৰান হুছেইনৰ আৰু বহু কাহিনী আছে। তেওঁৰ একাধিকবাৰ বহু বিবাহ কৰাৰ তেওঁৰ কথা অভিযোগ আছে। আৰু এইগৰাকী ইমৰান হুছেইনে বিগত সময়ছোৱাত ইৰাণ বুলি ক'লে নগাঁৱত এক ভয়ংকৰ এক নাম আছিলে, যি ইৰাণে বিভিন্ন লোকক সৰ্বশ্ৰান্ত কৰিছিলে, গুণ্ডামি কৰিছিলে, ভয় খুৱাইছিলে। আৰু সেইগৰাকী ইৰাণক অৱশেষত নগাঁও আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিছে। বৰ্তমান নগাঁও সদৰ আৰক্ষী থানাত ইৰাণক জেৰা চলাই থকা হৈছে আৰু অতি শীঘ্ৰেই ইৰাণক জেললৈ প্ৰেৰণ কৰা হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।